জিন্দাবাদ হারামজাদারা জিন্দাবাদ 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 হারামজাদারা জিন্দাবাদ 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 শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধান হয় হয় হায় 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 ধর্মেন্দ্র প্রধান হুঁশিয়ার 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 রণস্পুরীকে হুঁশিয়ার 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 সাহায্য করা নহব 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 হারামজাদারা জিন্দাবাদ 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 হারামজাদারা জিন্দাবাদ 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 ধর্মেন্দ্র প্রধান হুঁশিয়ার 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 ধর্মেন্দ্র প্রধান হুঁশিয়ার 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 Go back, go back go back Spegu high high, হায় 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 Spegu high high, হায় 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 Husiar, জীবনক লৈ হেতালি কৰা ধৰ্মেন্দ্ৰ প্ৰধান হুঁচিয়াৰ হুঁশিয়ার হুঁশিয়ার ৰণস্পেকু হুঁচিয়াৰ হুঁশিয়ার হুঁশিয়ার অসম চৰকাৰ হাই হাই হায় 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 সন্থাৰ আহ্বান মৰ্মে নীট আৰু নেট পৰীক্ষাত UGCয়ে অনুষ্ঠিত কৰা নীট আৰু নেট পৰীক্ষাত যি চূড়ান্ত অনিয়ম আৰু দুৰ্নীতি সংঘটিত হৈছে তাৰ প্ৰতিবাদত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু ৰাজ্যিক শিক্ষামন্ত্ৰী ৰমেশ পেগুৰ প্ৰতিমূৰ্তি দাহ কৰা হৈছে। এই প্ৰতিমূৰ্তি দাহ কাৰ্যসূচীৰ জৰিয়তে আমি এটা কথাই ক'ব বিচাৰোঁ অসম তথা কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি যে অসম তথা ভাৰতবৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলক লৈ হেতালি খেলা কাৰ্যক ছাত্ৰ সন্থাই কোনো কাৰণতে সমৰ্থন নকৰে। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে বছৰজোৰা কষ্ট আৰু সাধনাৰ জৰিয়তে যি নেট পৰীক্ষা আপোনালোক জ্ঞাত যে যথেষ্ট কষ্ট কৰি শদিয়াৰ পৰা ধুবুৰীলৈ হওক সিদিনা 18 তাৰিখে হৈ যোৱা যি নেট পৰীক্ষা সেই নেট পৰীক্ষাত লাখ লাখ ছাত্ৰ ছাত্ৰীয়ে অৱতীৰ্ণ হৈছিল আৰু কেন্দ্ৰীয় চৰকাৰখনে UGCৰ অধীনত পৰীক্ষা অনুষ্ঠিত কৰা কেন্দ্ৰীয় চৰকাৰখনে দম্ভালি মাৰি সিদিনাৰ দিনটোতে মানে ঘোষণা কৰিছিল যে আমি লাখ লাখ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত সুৰক্ষিত কৰিব পৰাকৈ নেট পৰীক্ষা অনুষ্ঠিত কৰিছোঁ। কিন্তু দুখ আৰু পৰিতাপৰ বিষয় সন্ধিয়াৰ ভাগত এটা বিবৃতিযোগে জনাইছে যে নেট পৰীক্ষা মানে বৰ্জন কৰা হৈছে। এই কথাই ছাত্ৰ ছাত্ৰীসকলৰ লগতে অভিভাৱক অভিভাৱিকাসকলক আচলতে এটা হতাশাত ঠেলি দিছে। তাৰ উপৰি এতিয়া বৰ্তমান সময়ত দেশখনত আটাইতকৈ দুখ লগা অৱস্থা এইটো হৈছে যে যিটো সময়ত অন্যান্য ৰাষ্ট্ৰবিলাকে শিক্ষা আৰু স্বাস্থ্যক বিনামূলীয়াকৈ মানে প্ৰচাৰ আৰু প্ৰসাৰ কৰা বা দিয়াৰ ব্যৱস্থা কৰিছে তেনে সময়তে ভাৰতবৰ্ষত ছাত্ৰ ছাত্ৰীসকলৰ জীৱনক লৈ শিক্ষা ব্যৱস্থাটোত এটা বেপাৰ আৰম্ভ কৰিছে। ৰাজ্য চৰকাৰেতো বেপাৰ আৰম্ভ কৰিছে, এতিয়া কেন্দ্ৰীয় চৰকাৰেও সেই বেপাৰখনত ভৰি দিছে। গতিকে আজিৰ এই প্ৰতিমূৰ্তি দাহ কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰৰ যিগৰাকী শিক্ষামন্ত্ৰী আছে সেই শিক্ষামন্ত্ৰীগৰাকীৰ পদত্যাগৰ দাবী উত্থাপন কৰিছোঁ আৰু অতি কম মানে জালিয়াতিৰে শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ লোৱা প্ৰধানমন্ত্ৰীগৰাকীকো আমি প্ৰত্যাহ্বান জনাইছোঁ যে যিগৰাকী ধৰ্মেন্দ্ৰ প্ৰধান কেন্দ্ৰীয় শিক্ষামন্ত্ৰী সেইগৰাকী শিক্ষামন্ত্ৰীও বিভিন্ন সময়ত তেখেতৰ অযোগ্যতাৰ প্ৰমাণ দাঙি ধৰি আহিছে। গতিকে তেখেতকো এই শিক্ষামন্ত্ৰীৰ বাবুৰ পৰা তেখেতেও কি পদত্যাগ কৰিব লাগে আজিৰ এই প্ৰতিকৃতি দাহ কাৰ্যসূচীৰ জৰিয়তে আমি সেইটোৱে দাবী উত্থাপন ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম।